কাপোৰটো ইয়াৰ পৰা নাইকে কেনেকৈ হ'ব বাৰু হা মই ডাঙৰ কথা মানে বেলেগ ডাঙৰ কথা হ'ল আৰু দেই মই মানে গম পাই গ'লোঁ আৰু এই দোকানখন বৰ তলা এটা লগাই দি ঘৰতে মই শুই থাকিব লাগিব এতিয়া মই গম পালোঁ হা বিলাহী বোৱাৰীয়েকে কাপোৰ চিলাই হ'ল নাই আপোনাৰ কাপোৰযোৰ নি আপোনাৰ কাপোৰযোৰ মই এইকেইদিনতে দি আছোঁ যাওক দেই কাইলৈ মণ্টু পিতাকৰ বাৰ্থডে আছে মই সেইবুলিয়ে চিলাব দিছিলোঁ তই নিদিয় কেলে কাপোৰযোৰ মণ্টু পিতাকৰ বাৰ্থডে আপুনি সেই কৰিব এইকেইটা পেটিকোট পিন্ধি গ'লে হ'ব দেখোন কেলে পেটিকোট পিন্ধি যা পেটিকোট পিন্ধিবলৈ হ'লে কাপোৰযোৰ ল'লোহেঁতেন নেকি আপুনি বুজকচোন অকণমান কথাবোৰ একো বুজিবলৈ নাই তই কাপোৰ চিলাব দিছোঁ পইচা লৈছ ভালে ভালে কাপোৰ দে মই কাইলৈ পৰহিলৈ ভিতৰত দি আছোঁ দিয়ক কাইলৈ পৰহিলৈ নাজানো তোক নিদিয়াহেঁতেনে ভাল হৈছে তই মহা এটা বদমাছ তোক দিয়ে নে কাপোৰ চিলাবলৈ তোক দিয়ে মানুহবোৰ কম নহয় মই এজনী পাগল তোকনো কেলে দিছিলোঁ জানো কাইলৈ মণ্টু পিতাকৰ বাৰ্থডে মই ভাবিলোঁ কাপোৰযোৰ পিন্ধি যাম ধুনীয়াকৈ ষ্টাইল দি তই কি কৰিলি চিলোৱাই নাই তই সেইবোৰ নাজানো মোক পইচা উলিয়াই দে কাপোৰো উলিয়াই দে হেৰি কৰিব দিয়ক মই আজি বাৰু মই কি বুলি কয় আপোনাৰ কাপোৰযোৰ যেনে তেনে চিলাই মেলি বাৰু মই আজৰি কৰি দিম দিয়ক দেই দি থৈ আহিবি 7টা বজাত গধূলি 7টা বজাত হ'ব দিয়ক মই দি থৈ আহিম বাৰু দিয়ক সোনকালে যাবি আমি আকৌ সোনকালে ভাত খাই শুওঁ হ'ব দিয়ক হ'ব দে যাওঁ মই ইমান গৰম উঠিছে দেই তেলিয়াক ফোন কৰিলোঁ তেলিয়া ফোনটো ৰিচিভ হোৱা নাই তাকে লৈ পেলাই যাব লাগিব ষ্টুডিঅ'লৈ ইমান গায়ক গায়িকাবিলাকে যি টি গান গাই ভাইৰেল হৈ গৈছে মইনো ষ্টুডিঅ'ত ইমান ভালকৈ গান গোৱাৰ পিছতো ভাইৰেল হ'ব পৰা নাই নে ইমান গায়ক গায়িকাবিলাক ওলাইছে আজিকালি নৱপ্ৰজন্মৰ গায়ক গায়িকাবিলাকে ইমান ধুনীয়া ধুনীয়া গান গায় এহেঁতি পটককৈ ভাইৰেল হয় মই ইমান ধুনীয়াকৈ গান গাই ভাইৰেল হ'ব পৰা নাই আজিলৈকে নহয় আজি তেলিয়াক লৈ ষ্টুডিঅ'লৈ যাওঁ কিজানি ভাইৰেল হওঁৱেই বা ভগৱানে কিজানি চকু মেলি চায়েই বা মই যাওঁ তাৰ ওচৰৰ পৰা আহোঁগৈ যাওঁ বুলি ভাবিছোঁ হয় সি আজি ঘৰত আছে জানো ঘৰত নাই চাগৈ দোকানতহে আছে চাগৈ দোকানতে লগ কৰোঁ তাক দোকানতে লগ কৰি পেলাই মই ষ্টুডিঅ'লৈ লৈ যামগৈ ককাই ঘৰত আছে নাই বাৰু নাই দোকানত আছে হ'ব দে দোকানৰ পৰাই আহোঁগৈ ৰাম গোটেই গাঁও ফটাকা নিহা ওলাইছে পাই কি হ'ব বা ক'ত থলো বা মই পাগলটোৱে হা এই গৰমৰ ভমকত মানে একদম কৰ বস্তু ক'ত থলো মই নিজেই পাত্তা পোৱা নাই আছো কি হ'ল ষ্টুডিঅ'লৈ কেলে মই কি কৰিম আকৌ মই মৰিলো এবাৰ গানত ধৰিলে তই গান গাৱ হয় হেৰি নহয় এই গৰমখনত পাগল হলি নি হা ছাৰ মোৰ মগজটো কানেকৈ আছে গম পাৱনে এই বিলাহী বোৱাৰীয়েকে মোক এই ব্লাউজ এটা চিলাবলৈ দিলে একদম হাত দিলগৈ ইমানটো মই চিলালোঁ ইমানটো এটা হাত ইমানটো হ'ল এটা হাত ইমানটো হ'ল এতিয়া সেয়া একদম মোৰ মাৰ খাবলৈ আছে গম পানে ডিঙিত থয় নথয় ঠিকনা নাই বিলাহী বোৱাৰীয়েকে আহিলে বুলি ডিঙিত ৰেপন দিব গম পাওঁ কুন্দুলি কাপোৰযোৰ চিলাবলৈ দিছিলে যে এতিয়া কাপোৰযোৰ নাই নহয় এতিয়া সেইবোৰ কাপোৰ চাপোৰ থ তোৰ মোৰ লগত ওলাব কৈছো ওলা নাযাওঁ যদি বই নাযাওঁ যদি তই থাক আৰু তোৰ লগত মই যামেই যেনিবা তই মোক কি খোৱাবি তইনো মোৰ লগত ক'ৰবাত গ'লে কি নোখোৱাকৈ আহ ডিঙি গুৰিলৈকে দেখোন খায়ে আহ ৰচোন এটা কথা নহয় এই মই এতিয়া দোকানখন বন্ধ কৰি যাওঁ মানুহ আকৌ গালি পাৰিব নি আকৌ নেপাৰে বই এদিনৰ কাৰণে নহয় বেছি টাইম নহয় নহয় আধা ঘণ্টাৰ কাৰণে দোকানখন বন্ধ কৰিলেতো একো নাযাবই এতিয়া বোলে কাইলৈ বোলে মনটো পিতাকলৈ বাৰ্থডে বোলে এতিয়া কাপোৰ লাগে বাৰ্থডে পিন্ধিবলৈ এতিয়া মই চিলাই এতিয়া যদি মই দিব নোৱাৰোঁ সময়মতে যদি দিব নোৱাৰোঁ মোক সেইফালে এখন ডিঙিৰ ৰেপন নিদিবনে নালাগে বই ৰাতি আহি পেলাই হ'ব বই ৰাতি আহি চিলাবি বই মোৰ কথা কৈ দিবি যা মোক যেনে তেনে সহায়টো কৰ আৰু তোৰ আকৌ এতিয়া নোহোৱা নোপোজা সময়কণতহে তই আকৌ এতিয়া ষ্টুডিঅ'লৈ যাব ওলালি হা এই ৰ'দে কৈছে এয়া তই আকৌ মগজ ঘোলা কৈছে ইফালে মোক কাম ওলোৱাই নাই গম পাৱনে নাই একদম গোটেই কাপোৰ কানি চবেই চিলাবলৈ দিলে এতিয়ালৈকে একদম 7যোৰ কাপোৰ দি থৈছে চিলাই হোৱাই নাই এতিয়ালৈকে গম পাৱনে লোকক দায়িত্ববোৰ লৈ থৈ কামবোৰ যে কৰি দিব নহয় ভালকৈ সেইবোৰ নাজানো আজি যেনে তেনে তই সেইবিলাক ক আজি মোৰ লগত ওলাই সেইফালে খোৱাবোৰ আনিব তই চিন্তাই নকৰিবি ঐ বল মই এইখিনিৰ পৰা অকণমান টেনশ্যনটো দূৰ কৰি আহোঁ বল তোৰ লগত গ'লে এজনী ঐ চিনেমা হলত এই স্বৰ্গৰত আৰু প্ৰতিশ্ৰুতি দি আছে নহয় চাই আহিম দেই বল So